ছুইজাৰলেণ্ডত আমাৰ অভিজ্ঞতা কি হ'ল, অসমে কেনেকৈ নিজৰ কথা ক'লে, অসমলৈ কোন কোন উদ্যোগ নতুনকৈ আহিব খুজিছে, এই গোটেই বিষয়ে গণৰাজ্য দিৱস হৈ যাওক ভাল কৰি মই আপোনালোকক এদিন মাতিমো। আৰু বহুতখিনি বিনিয়োগকাৰী অসমতো আহিব। ফেব্ৰুৱাৰী মাহত আমি অনুষ্ঠান এটা কৰিম। তাতে মই যিহেতু MOU কৰা নাই, তেওঁলোকক মই ফেব্ৰুৱাৰীত ইয়াতে মাতিছোঁ MOU কৰাৰ কাৰণে। ছুইজাৰলেণ্ডত আমাৰ অভিজ্ঞতা কি হ'ল, অসমে কেনেকৈ নিজৰ কথা ক'লে, অসমলৈ কোন কোন উদ্যোগ নতুনকৈ আহিব খুজিছে, এই গোটেই বিষয়ে গণৰাজ্য দিৱস হৈ যাওক ভাল কৰি মই আপোনালোকক এদিন মাতিমো। আৰু বহুতখিনি বিনিয়োগকাৰী অসমতো আহিব। ফেব্ৰুৱাৰী মাহত আমি অনুষ্ঠান এটা কৰিম। তাতে মই যিহেতু MOU কৰা নাই, তেওঁলোকক মই ফেব্ৰুৱাৰীত ইয়াতে মাতিছোঁ MOU কৰাৰ কাৰণে। ছুইজাৰলেণ্ডত আমাৰ অভিজ্ঞতা কি হ'ল, অসমে কেনেকৈ নিজৰ কথা ক'লে, অসমলৈ কোন কোন উদ্যোগ নতুনকৈ আহিব খুজিছে, এই গোটেই বিষয়ে গণৰাজ্য দিৱস হৈ যাওক ভাল কৰি মই আপোনালোকক এদিন মাতিমো। আৰু বহুতখিনি বিনিয়োগকাৰী অসমতো আহিব। ফেব্ৰুৱাৰী মাহত আমি অনুষ্ঠান এটা কৰিম। তাতে মই যিহেতু MOU কৰা নাই, তেওঁলোকক মই ফেব্ৰুৱাৰীত ইয়াতে মাতিছোঁ MOU কৰাৰ কাৰণে। ছুইজাৰলেণ্ডত আমাৰ অভিজ্ঞতা কি হ'ল, অসমে কেনেকৈ নিজৰ কথা ক'লে, অসমলৈ কোন কোন উদ্যোগ নতুনকৈ আহিব খুজিছে, এই গোটেই বিষয়ে গণৰাজ্য দিৱস হৈ যাওক ভাল কৰি মই আপোনালোকক এদিন মাতিমো। আৰু বহুতখিনি বিনিয়োগকাৰী অসমতো আহিব। ফেব্ৰুৱাৰী মাহত আমি অনুষ্ঠান এটা কৰিম। তাতে মই যিহেতু MOU কৰা নাই, তেওঁলোকক মই ফেব্ৰুৱাৰীত ইয়াতে মাতিছোঁ MOU কৰাৰ কাৰণে। ছুইজাৰলেণ্ডত আমাৰ অভিজ্ঞতা কি হ'ল, অসমে কেনেকৈ নিজৰ কথা ক'লে, অসমলৈ কোন কোন উদ্যোগ নতুনকৈ আহিব খুজিছে, এই গোটেই বিষয়ে গণৰাজ্য দিৱস হৈ যাওক ভাল কৰি মই আপোনালোকক এদিন মাতিমো। আৰু বহুতখিনি বিনিয়োগকাৰী অসমতো আহিব। ফেব্ৰুৱাৰী মাহত আমি অনুষ্ঠান এটা কৰিম। তাতে মই যিহেতু MOU কৰা নাই, তেওঁলোকক মই ফেব্ৰুৱাৰীত ইয়াতে মাতিছোঁ MOU কৰাৰ কাৰণে। ছুইজাৰলেণ্ডত আমাৰ অভিজ্ঞতা কি হ'ল, অসমে কেনেকৈ নিজৰ কথা ক'লে, অসমলৈ কোন কোন উদ্যোগ নতুনকৈ আহিব খুজিছে, এই গোটেই বিষয়ে গণৰাজ্য দিৱস হৈ যাওক ভাল কৰি মই আপোনালোকক এদিন মাতিমো। আৰু বহুতখিনি বিনিয়োগকাৰী অসমতো আহিব। ফেব্ৰুৱাৰী মাহত আমি অনুষ্ঠান এটা কৰিম। তাতে মই যিহেতু MOU কৰা নাই, তেওঁলোকক মই ফেব্ৰুৱাৰীত ইয়াতে মাতিছোঁ MOU কৰাৰ কাৰণে। ছুইজাৰলেণ্ডত আমাৰ অভিজ্ঞতা কি হ'ল, অসমে কেনেকৈ নিজৰ কথা ক'লে, অসমলৈ কোন কোন উদ্যোগ নতুনকৈ আহিব খুজিছে, এই গোটেই বিষয়ে গণৰাজ্য দিৱস হৈ যাওক ভাল কৰি মই আপোনালোকক এদিন মাতিমো। আৰু বহুতখিনি বিনিয়োগকাৰী অসমতো আহিব। ফেব্ৰুৱাৰী মাহত আমি অনুষ্ঠান এটা কৰিম। তাতে মই যিহেতু MOU কৰা নাই, তেওঁলোকক মই ফেব্ৰুৱাৰীত ইয়াতে মাতিছোঁ MOU কৰাৰ কাৰণে।